নৈতিক নেতা হবলৈ কি গুণৰ প্ৰয়োজন হয় একেবাৰে সহজ হয় নেকি এজন ৰাজনীতিক নেতা হবলৈ ৰাজনীতিক নিজকে তিস্তাই ৰাখিবলৈ নিজতে বৰ্তি থাকিবলৈ হলে কি গুণ লাগে এজন মানুহক সেই সন্দৰ্ভত লৈ আছো এটা ভাল লগা খবৰ অসমৰ ৰাজনীতিত দবদপাই থকা দুইগৰাকী ৰাজনীতিকৰ এখন ফটোই এতিয়া সমগ্ৰ ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে আমি এই খবৰটো দিবলৈ ওলাইছো এটা ভাল লগা খবৰ ৰাজনৈতিক নেতা হবলৈ কিমান ধৈৰ্য আৰু কিমান সহ্য গুণৰ প্ৰয়োজন হয় এই দুইগৰাকী অসমৰ ৰাজনৈতিক নেতাই পুনৰবাৰ প্ৰমাণ কৰিছে কব খুজিছো একে সতীৰ্থ মৃণাল শইকীয়া জয়ন্ত মল্ল বৰুৱা খুমটাৰ বিধায়ক মৃণাল শইকীয়া আৰু ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা এই দুইগৰাকী সতীৰ্থ ৰাজনীতিকৰ মাজত টু মেমে আপোনালোকে বহুত দেখিছে বিগত 2024 লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ পাছৰে পৰা দুয়োগৰাকী সতীৰ্থ ৰাজনৈতিক তৰ্কযুদ্ধত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছিল এজনে আনজনৰ বিৰুদ্ধে উত্থাপন কৰিছিল বহু অভিযোগ প্ৰথমে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল মৃণাল শইকীয়াই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে কেইবাটাও সামাজিক মাধ্যমত পোষ্ট কৰিছিল মৃণাল শইকীয়াই লগতে সংবাদ মাধ্যমতো জয়ন্ত মল্ল বৰুৱা সন্দৰ্ভত বিভিন্ন মন্তব্য কৰিছিল কি পোষ্ট কৰিছিল মৃণাল শইকীয়া আমি হেও দেখিবলৈ চেষ্টা কৰিছো আমি ফুল প্লেট যোগে দেখুৱাবলৈ চেষ্টা কৰিছো জয়ন্ত মৃণাল শইকীয়া আকৌ দুই বন্ধুৰ ৰূপত ৰাজনৈতিক শত্ৰুতা কৰা মৃণাল শইকীয়া আৰু জয়ন্ত মল্ল বৰুৱা ৰাজনীতিত শত্ৰুতাও দীঘলীয়া নহয় ৰাজনীতিত মিত্ৰতাও দীঘলীয়া নহয় ৰাজনীতি নেতা হবলৈ হলে কি গুণৰ অধিকাৰী হ'ব লাগিব এই দুইগৰাকী নেতাৰ পৰা নিশ্চিতভাৱে বহুত শিকিবলগীয়া আছে এখন বিশেষ ছবি ভাইৰেল হৈছে সেই ছবিখন দেখুৱাবলৈ চেষ্টা কৰিম আৰু দুইগৰাকীৰ মাজত 2024 চনত কিদৰে শত্ৰুতা বৃদ্ধি পাইছিল তাকো ক'বলৈ আমি চেষ্টা কৰিম আমি এই মুহূৰ্তত দেখুৱাইছো মৃণাল শইকীয়াৰ এটা বিশেষ টুইট মৃণাল শইকীয়াৰ এটা বিশেষ টুইট আমি প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছো মৃণাল শইকীয়াৰ এই টুইটটো চাই লওক মৃণাল শইকীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম উল্লেখ কৰি জয়ন্ত মল্লৰ বিৰুদ্ধে কিদৰে খৰব হৈ পৰিছিল এই টুইটটো চালে সেই কথা স্পষ্ট হৈ পৰিব এয়া আছিল 2024 চনৰ মে মাহৰ কথা 2024 চনত যেতিয়া লোকসভা নিৰ্বাচন সমাপ্ত হৈছিল লোকসভা নিৰ্বাচনৰ যেতিয়া ভোট গ্ৰহণ সমাপ্ত হৈছিল তাৰ পাছত মৃণাল শইকীয়াই অনুমান কৰিছিল যে যোৰহাটত সেই সময়ৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ বিপুল ভোটত জয়লাভ কৰিব কিন্তু প্ৰদেশ বিজেপিৰ লগতে বাজপেয়ী ভৱনে সৰ্বশক্তি প্ৰয়োগ কৰি যোৰহাটত যুঁজিছিল গৌৰৱ গগৈক পৰাজিত কৰাৰ বাবে সেই সময়ত দুবাৰৰ সাংসদ গৌৰৱ গগৈক পৰাজিত কৰাৰ বাবে যোৰহাটত বাহৰ পাতিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা পীযুষ হাজৰিকাৰ দৰে প্ৰদেশ বিজেপিৰ দিগ্গজ নেতাসকলে প্ৰদেশ বিজেপিৰ সৰ্বশক্তি প্ৰয়োগ কৰা হৈছিল যোৰহাটত যাতে গৌৰৱ গগৈ পৰাজিত হয় কিন্তু যোৰহাটৰ জনতাই যে গৌৰৱ গগৈৰ পক্ষত থাকিল সেই কথা পূৰ্বতে অনুমান কৰিব পাৰিছিল খুমটাইৰ বিধায়ক মৃণাল শইকীয়া আৰু মৃণাল শইকীয়াই সেই সময়তে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা সন্দৰ্ভত এটা বিশেষ টুইট তেওঁ কৰিছিল আৰু সেই টুইটটোত মুখ্যমন্ত্ৰীৰ নাম উল্লেখ কৰি তেওঁ স্পষ্ট কৰি দিছিল যে জয়ন্ত মল্ল বৰুৱাই উজনি অসমত এটা ভাষণ দিলেই 1000 ভোট কমে বিজেপিৰ 1000 ভোট কমে যদিহে জয়ন্ত মল্ল বৰুৱাই উজনি অসমত এখন মিটিঙত এটা ভাষণ দিয়ে এই ধৰণে জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছিল সেই সময়ত খুমটাৰ বিধায়ক মৃণাল শইকীয়াই যেতিয়া এই টুইটটো কৰিছিল তাৰ পাছত টুইট কৰাই নহয় সংবাদ মাধ্যমতে তেওঁ মন্তব্য কৰিছিল যে যোৰহাটত গৌৰৱ গগৈ জয় হ'ব আৰু জয় হোৱাৰ অন্যতম কাৰণেই হ'ব জয়ন্ত মল্ল বৰুৱা অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যিসমূহ ভাষণ বা যিসমূহ মন্তব্য জয়ন্ত মল্ল বৰুৱাই কংগ্ৰেছ সন্দৰ্ভত বা গৌৰৱ গগৈৰ সন্দৰ্ভত নিৰ্বাচনৰ সময়ত কৰিছিল সেইসমূহ মন্তব্যই কংগ্ৰেছক যথেষ্টখিনি সহায় কৰা বুলি তেওঁ বিভিন্ন সময়ত খৰব হোৱা দেখা গৈছিল আৰু মৃণাল শইকীয়াৰ এই পোষ্টটোৰ পাছত জয়ন্ত মল্ল বৰুৱাই উভতি ধৰিছিল খুমটাইৰ বিধায়ক মৃণাল শইকীয়াক জয়ন্ত বৰুৱাই সেই সময়ত কৈছিল যে সন্ধিয়া 8 বজাৰ পাছত মৃণাল শইকীয়াই
সামাজিক মাধ্যমত দিয়া পোষ্ট আৰু তেওঁৰ মুখৰ কথাসমূহ স্বাভাৱিক অৱস্থাত নাথাকে মৃণাল শইকীয়াই ৮ বজাৰ পাছত কোৱা কথাবোৰ গুৰুত্ব দিব নালাগে বুলি জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমত কৈছিল আৰু তাৰ পাছৰে পৰা দুয়োগৰাকী সতীৰ্থ নেতাৰ মাজত আৰম্ভ হৈছিল তুমুল বাকযুদ্ধ তাৰ পাছত ভাল লগাৰ খবৰ এইটোৱে যে আজিৰ দিনত দেখিবলৈ পোৱা গ'ল দুয়োগৰাকী সতীৰ্থক একেখন সোফাত কান্ধত হাত থৈ বহিল দুয়োগৰাকী নেতাই আৰু এই ফটোখন এতিয়া সংবাদ মাধ্যমত বা সামাজিক মাধ্যমত পোষ্ট কৰিছে জয়ন্ত মল্ল বৰুৱাই পোষ্ট কৰিছে এইখন ফটো যিখন ফটোক লৈ এতিয়া ৰাজ্যৰ ৰাজনীতিত চৰ্চা লাভ কৰিছে আৰু মৃণাল শইকীয়া খুমটাৰ বিধায়কগৰাকীৰ জন্মদিনৰ শুভেচ্ছা দিবলৈ গৈ এইখন ফটো পোষ্ট কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অৰ্থাৎ দুয়োগৰাকী নেতাৰ মুখত যি ধৰণৰ হাঁহি দেখিবলৈ পোৱা গৈছে জয়ন্ত মল্ল বৰুৱাই এখন হাতেৰে প্ৰায় মৃণাল শইকীয়াৰ সাৱটি ধৰাৰ এটা সদৃশ এটা পৰিৱেশ দেখিব পোৱা গৈছে ফটোখনত অন্তৰংগ মুহূৰ্তত দুয়োগৰাকী সতীৰ্থ নেতা মিলিত হৈছে মুখত দুয়োগৰাকী হাঁহি চকুত দুয়োৰো আনন্দৰ এটা প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে এখন সুন্দৰ ছবি এইখন ছবি যদি আমি চাওঁ এইখন ভাইৰেল হোৱা ফটো যদি আমি চাওঁ তেনেহলে হয়তো আমি অনুমানেই কৰিব নোৱাৰিম 2024 চন যোৱাটো বছৰৰ মে মাহত দুয়োগৰাকী নেতাৰ মাজত কি ধৰণে টু মে বা বাকযুদ্ধত এটা চৰম পৰ্যায় লাভ কৰিছিল যি বাকযুদ্ধই অস্বস্তিত পেলাইছিল বাজপেয়ী ভৱনক যি বাকযুদ্ধই বিজেপি শিবিৰত ঢৌৰ সৃষ্টি কৰিছিল আৰু সেই সময়ৰ পাছতে প্ৰায় আজি 9-10 মাহ পাছত আমি দেখিবলৈ পোৱা গ'ল এখন ওলটা ছবি দুয়োগৰাকী ৰাজনৈতিক নেতা একেখন সোফাত একেলগে বহি হাস্যবদনে যি ফটোত পোষ্ট দিয়া দেখিবলৈ পোৱা গ'ল ইয়াৰ পৰা এইটোৱে খুচাই যে ৰাজনীতিত কোনো শত্ৰু মিত্ৰু নাথাকে আৰু ৰাজনীতিত সদায় এটা বিশেষ লক্ষ্যৰে ৰাজনীতি কৰা হয় আৰু এই কথাটো এই ছবিখনে স্পষ্ট কৰি দিছে এখন ভাল লগা ছবি এই কাৰণেই ভাল লগা ছবি যে ৰাজনীতিৰ কথাটো বেলেগ মানুহ হিচাপে আমি সকলো আমি একেলগে থাকিব লাগিব ভাতৃত্ববোধ আমাৰ মাজত থাকিব লাগিব ইজনে আনজনৰ প্ৰতি দয়া মৰম থাকিব লাগিব এই ফটোখনে তাকে স্পষ্ট কৰি দিছে ৰাজনৈতিক পথাৰত হয়তো ব্যক্তিগত শত্ৰুতাৰ কোনো স্থান নাথাকে ৰাজনীতিক শত্ৰু আৰু ব্যক্তিগত শত্ৰুৰ মাজত যথেষ্টখিনি পাৰ্থক্য দেখিবলৈ পোৱা যায় কিন্তু জয়ন্ত মল্ল বৰুৱা মৃণাল শইকীয়া এই দুয়োগৰাকী ৰাজ্যৰ মন্ত্ৰী আৰু বিধায়কৰ ৰাজনৈতিকভাৱে তেওঁলোকৰ যি বাক বিতন্তা দেখিবলৈ পোৱা যায় তাৰ বিপৰীতভাৱে এই ফটোখনে এটা কথা স্পষ্ট কৰি দিছে ব্যক্তিগতভাৱে যেতিয়া তেওঁলোকে লগ হৈ এই ধৰণে একেলগে বহে একেলগে চাহ খায় একেলগে কথা পাতে ইজনে সিজনৰ চকুত আনন্দৰ ছবি একেলগে দেখিবলৈ পোৱা যায় মুঠৰ ওপৰত আমি দেখিবলৈ পাওঁ যে ৰাজনীতি যি ধৰণে বৰ্তমান সমগ্ৰ ৰাজ্যতে আমি যদি ৰাজনীতিৰ ছবিখন দেখিবলৈ পাওঁ তেতিয়াহ'লে দুটা ৰাজনৈতিক দলৰ মাজত অৰিয়া সাধাৰণতে দেখিবলৈ পোৱা যায় বিশেষকৈ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ মাজত এটা ৰাজনৈতিক দলৰ কৰ্মীক শত্ৰুজ্ঞান কৰা আমি প্ৰায় দেখিবলৈ পোৱা যায় সৰু কথাতে গ্ৰাম্য অঞ্চলত যদি বিশেষভাৱে চাওঁ তৃণমূল কৰ্মীসকলৰ মাজত যি ধৰণৰ শত্ৰুতাৰ এটা পৰিৱেশ দেখিবলৈ পোৱা যায় সেই পৰিৱেশসমূহৰ পৰা কিমান দূৰত আঁতৰত আছে আমাৰ জ্যেষ্ঠ ৰাজনৈতিক নেতাসকল এইসমূহ ছবি হয়তো সেই কথা নিশ্চিতভাৱে প্ৰমাণ কৰে ৰাজনীতিত ব্যক্তিগত শত্ৰুতাৰ কোনো স্থান নাই ৰাজনীতিত কেৱল ৰাজনৈতিক শত্ৰুতাহে হয় ব্যক্তিগতভাৱে সকলোৰে মাজত যি আদৰ প্ৰীতি ভাতৃত্ববোধ সমন্বয়ৰ কথা যেটো কোৱা হয় ব্যক্তিগত জীৱনটো তেওঁলোকে বেলেগ ধৰণে অতিবাহিত কৰে মৃণাল শইকীয়া আৰু জয়ন্ত মল্ল বৰুৱাৰ শেহতীয়া এই ছবিখনে তাকেই নিশ্চিতভাৱে প্ৰমাণ কৰিছে